নমস্কাৰ সদৰ সভাপতি ডাঙৰীয়া বৰা ডাঙৰীয়া উপসভাপতি আৰু সম্পাদক সমন্বিতে খেলৰ বিজ্ঞান মঞ্চৰ সভাপতি মই পাঞ্জাবাৰীৰ সম্পাদক পাঞ্জাবাৰী শাখাৰ আজি এই বহু সংকটপূৰ্ণ যুগৰ এটা সন্ধিক্ষণত আমাৰ সমাজখন এটা বৰ সংকটপূৰ্ণ অৱস্থাত আছে। এই অৱস্থাত মাত্ৰ কেইগৰাকীমান মানুহে আমি সমাজখনক ৰক্ষাৰ কাৰণে এটা বৃহৎ উদ্দেশ্যেৰে খেলৰ বিজ্ঞান মঞ্চ আৰু তেনে বহু অনুষ্ঠানে সমাজখনক সংকটৰ গৰাহৰ পৰা বচাবলৈ চেষ্টা কৰি আছোঁ। এইখিনি মানুহ যদি এইখিনি কাম নকৰে তেতিয়াহ'লে হয়তো সমাজখন আৰু বেয়া ফালে যাব। যি সময়ত বিশ্বই নতুনকৈ চিন্তা কৰিবলৈ আৰম্ভ হৈছে, সেই সময়ত আমি ভাৰতবৰ্ষত দক্ষিণ পূব এছিয়াৰ দেশসমূহে ধৰ্ম মন্দিৰ মছজিদ এইবিলাকক লৈ ব্যস্ত আছোঁ। কিন্তু আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰতি বস্তু আমি ইউৰোপৰ পৰা লৈছোঁ, জাপান কোৰিয়াৰ পৰা লৈছোঁ। এনেকৈ ভাবিলে কেতিয়াবা নিজকে এখন খুব কলংকিত দেশত বাস কৰা যেন লাগে, সমাজত বাস কৰা যেন লাগে। আৰু মূৰ্খতাৰো সিমান আমি মানুহবিলাক ইমান অযুক্তিপূৰ্ণ হৈ পৰিছোঁ। আমি সৰু কথাবোৰে আমি যুক্তিৰে বুজাই নাচাওঁ আৰু আমি আমাৰ শিক্ষা ব্যৱস্থাটো সেই যুক্তিবাদী চিন্তা নাই। আমি ইমান বুদ্ধিজীৱীসকল ভাৰতবৰ্ষত কিমান বুদ্ধিজীৱী আছে, অসমত কিমান বুদ্ধিজীৱী আছে, তেওঁলোকে এইবিলাকৰ ওপৰত কিয় কাম কৰা নাই? শিক্ষা 2020 এইটো পাঠ্যক্ৰম আছে, এইবিলাকতো বহুত আগুৱা থাকি গ'ল। বুৰঞ্জী হওক, বিজ্ঞান প্ৰযুক্তিবিদ্যা হওক। আৰু ছাৰে এটা কথা কৈছিলে, আমি জ্যোতিষাস্ত্ৰ ইমানবোৰ মানুহ থাকোঁতে জ্যোতিষাস্ত্ৰ বিষয়টো ইউনিভাৰ্চিটিত এটা বিষয় ছাবজেক্ট হিচাপে এটা ডিপাৰ্টমেণ্ট হিচাপে কিয় ঠাই পালে? বহুত ইউনিভাৰ্চিটিত আহিছে। গতিকে ইয়াতকৈ লজ্জাৰ কথা বিশ্বৰ দৰবাৰত আমাৰ থাকিব নোৱাৰে। সেইবাবে আমি বহুত কৰিব লগা আছে আৰু এইখিনি কথা বহুতেই বুজা নাই। আমি যিখিনিয়ে বুজিছোঁ অকণমান দেহে গেহে লাগি পেলাই এইখিনি কাম কৰিব লাগে। ইয়াৰ পিছত হয়তো আপোনালোক যোৱাৰ পিছত বেছিভাগ মানুহে আদহীয়া বয়স্ক মানুহ, আপোনালোকে যোৱাৰ পিছত এই হাল ধৰা মানুহ আৰু হয়তো নলাব। সময় থাকোঁতেই এই ব্যৱস্থাবোৰ বিয়পাই অলপমান নতুন প্ৰজন্মক এইফালে টানি আনিব লাগে। তাৰ কাৰণে বহুত মাধ্যম আছে, ইউটিউব হওক, গুগলত ৱেবছাইট খুলি এইবিলাক বিষয়ৰ ওপৰত বহুত আলোচনা কৰিব লাগে। আৰু ছেমিনাৰসমূহ স্কুলৰ পৰ্যায়লৈকে লৈ গৈ প্ৰাইমেৰী স্কুল, কলেজ এইবিলাকত পাতিব লাগে। পাৰিলে এমাহত এটা অনুষ্ঠান পাতিবই লাগে আশা সময়। তাৰ কাৰণে অলপ কৰ্মীৰ প্ৰয়োজন হ'ব। যিসকল কৰ্মীয়ে হৰেন্দ্ৰনাথ শৰ্মা ডাঙৰীয়াৰ দৰে নিজৰ ব্যক্তিত্ব ৰাখি গৈছে, আজি নতুন প্ৰজন্মই যদি এনেকৈ কৰে তেখেতসকলক এনেকৈ মনত ৰাখিব। শিৱনাথ বৰ্মন ছাৰৰ এটা খুব বাক্য আছিলে নৱ মনুষ্যত কিতাপখনত, নিজৰ মগজু নিজৰ কান্ধত নাৰাখি গুৰুবাদৰ মগজুৰে সত্যক বিচাৰিবলৈ সত্যক নাপায়। সেই কিতাপখন পঢ়ি আচলতে মই নাস্তিক হ'লোঁ। স্কুলীয়া কালতে পঢ়িছিলোঁ আৰু তথাপিতো ধৰ্মসমূহৰ সম্বন্ধে গভীৰ অধ্যয়ন কৰিলোঁ। গভীৰ যিখিনি তথাকথিত পুথি আছে, আলোচনামূলক দৃষ্টান্তবিলাক চালোঁ। উদাহৰণ হওক মিউজিয়ামবোৰত গৈ যিবিলাক গ্ৰন্থ আছে গ্ৰন্থৰ ইতিবৃত্তবোৰ চালোঁ। অস্তিত্ববোৰ মহাভাৰতৰ, আমাৰ চণ্ডীগড় মিউজিয়ামত বহুত উদাহৰণ আছে। তাতে ধুনীয়াকৈ লিখা আছে বস্তুবিলাক। মানুহে এইবোৰ নাজানে, সেইবাবেই কি হয় অজ্ঞতাৰ সাগৰত ডুব মাৰি থাকে। এইবোৰ বহুত কথা আৰু কম। আমি এই বিষয়ে বহুত কৰিব লগা আছে। আহক খেলৰ বিজ্ঞান উৎসৱ আকৌ আগুৱাই লৈ যাওক। ধন্যবাদ।